Hello everyone, welcome back to my another vlog. এয়া লিফ্টত উঠি পেলাই তললৈ যাওঁ বুলি আহিছোঁ, অকণমান চিকেন লওঁ বুলি আহিলোঁ। দিনটো ঘূৰি ঘূৰি পকি আহি মেলি পেলাই ঘৰ পাইছোঁ। আহি পেলাই ভাবিলোঁ আজি অকণমান চিকেন বনাওঁ। কেনেকৈনো বনাওঁ ভাবিলোঁ অকণমান শ্বেয়াৰ কৰোঁ। চবেইতো নিজৰ নিজৰ ষ্টাইলতে বনায়, ময়ো এটা ষ্টাইল বুলি নহয়, কেইবাটাও যেনেকৈ মন যায় যেনেকৈ যিদিনা যেনেকৈ খাবলৈ মন যায় আৰু চবৰে এইটো ডিমাণ্ডতে বনাওঁ। আৰু আজি ভাবিলোঁ কেনেকৈ বনাওঁ অকণমান আপোনালোককো দেখাওঁ। আৰু আচলতে মই এনেকৈ গোটা মছলাবিলাক সদায় অকণমান ৰোষ্ট কৰি লওঁ, লৈ পেলাই মই পিচি পেলাই এনেকৈ কণ্টেইনাৰত ৰাখি থওঁ। আৰু তেনেকৈ আৰু ঘৰত বনোৱা মছলাটোৰ সোৱাদটো সদায় বেলেগ হয়। মই তেনেকৈয়ে মছলাটো পিচি পেলাই ৰাখোঁ। আৰু বহুত বেছিও নবনাওঁ, নৰ্মেল এটা জোখত বনাই পেলাই ৰাখোঁ, কাৰণ ইউজ কৰি থাকিলে যিহেতু সোনকালে আদায়ো হৈ যায়। তাৰপিছত মই ভাবিলোঁ আজি অকণমান চিকেন বনাম, ড্ৰাইকৈ বনাম, পানী একেবাৰে ইউজ নকৰোঁ। বাকী আপোনাৰ এতিয়া মই ইয়াত পিঁয়াজ আৰু তেজপাত দি দিলোঁ। বাকী মই চিকেনখিনিত মেৰিনেশ্যনটো আগতেই কৰি থৈছোঁ। মানে মেৰিনেশ্যন কৰাত আপোনাৰ মছলাখিনি মিক্স কৰি বাকী আপোনাৰ আদা নহৰুৰ পেষ্টটো মই তাতেই মেৰিনেশ্যন কৰোঁতে সানি পেলাই আপোনাৰ থৈ দিছিলোঁ তাতে। তেনেকৈ সেইকাৰণে মই ইয়াতে অকল পিঁয়াজ আৰু তেজপাতেই দিছোঁ। বাকী এতিয়া মই চিকেনখিনি দি দিছোঁ। দি পেলাই আপোনাৰ চিকেনখিনি ধুনীয়াকৈ ভাজি আছোঁ। আৰু মানে চিকেনটো যেতিয়া ড্ৰাই বনোৱা যায় সোনকালে কেৰাহীত লাগি যায়, তো সেইকাৰণে আপোনাৰ যিমান পাৰে সিমান ভাজি থাকিব লাগে, লৰাই থাকিব লাগে। বাকী আলুখিনি মই এনেকৈ দিছোঁ। নৰ্মেলি আলুখিনি মই আপোনাৰ ফ্ৰাই কৰি দিওঁ চিকেন বা মাটন বনালে, কিন্তু এতিয়া মই দিয়া নাই, কাৰণ মই যিহেতু বহুত টাইম ভাজিম, সেইকাৰণে তেতিয়ালৈকে আলুখিনি সিজি ভাগি যাব, সেইকাৰণে আলুখিনি মই এনেকৈ দিছোঁ। এয়া মই অকণমান গৰম মছলা মাজতেই দিওঁ, কাৰণ লাষ্টত দিম, কিন্তু মই মাজতো অলপমান দিওঁ। এয়া মায়ে আলু পুৰি আছে গেছতে, যিহেতু ইয়াত জুই নাই, জুইনো ক'ত পাম, সেইকাৰণে গেছতে পোৰা আলুৰ সোৱাদ ল'ম, সেইকাৰণে আলু পুৰিছে। ইফালে মই চিকেনখিনি ভাজি আছোঁ। যিমান ভাজা যায় সিমানেই টেষ্টটো বেছি ধুনীয়া হয়। তাৰপিছত ভাবিলোঁ আইনে কি কৰিছে এবাৰ চাই আহোঁ। তাৰ গাটো ইমান ঠিক নহয়, চৰ্দি লাগিছে, যিহেতু ৱেডাৰ চেঞ্জ হৈছে, চবৰে হৈছে, তাৰ লগৰবিলাকৰ। সি বাচি আছিল, লাষ্টত তাৰো আৰম্ভ হ'ল। তাৰ কিবা এটা হ'লে মোৰ ভয়ে লাগে। বাকী আপোনাৰ তাৰ এটা দাঁত লৰি আছে, তাকে মই চাব খুজিলোঁ, আঁতৰাইছে। বাকী আপোনাৰ আজি আমাৰ ডিনাৰ প্লেটাৰ এইখন সজাই লৈছোঁ ধুনীয়াকৈ। আৰু খাবলৈ চিকেনটো বহুত টেষ্টি হৈছিল। আজিলৈ আহিছোঁ, বাই বাই।